আইটেম নম্বৰ 5 হৈছে অনাৰেবল জাষ্টিছ পাৰ্টিজ্যোতি শইকীয়া ছাৰৰ ফটো কিন্তু তেখেতে যদি আইটেমটো কল কৰিলে অৰ্থাৎ কেছটো কল কৰিলে তেতিয়া অনাৰেবল কোৰ্টে ক'লে যে মই এই কেছটো ল'ব ইচ্ছা নকৰোঁ যিটো আমাৰ ভাষাত ৰেফিউজ কৰা বুলি হয় তেওঁ ক'লে ডিষ্ট্ৰিক্ট ৰিপৰ্টে কিন্তু বেলেগ বেঞ্চৰ যিটো ল'ব তেওঁলোকৰ ওচৰত যাব মানে আজি শুনানি নহ'ব তেওঁৰ একোৱেই নহ'ব তেওঁ নলওঁ বুলি কৈছে জাজে নিজে কৈছে মই এই কেছটোৰ পৰা বঞ্চিত থাকিব বিচাৰিছোঁ তেওঁ পাৰ্চনেল কথা থাকিব সেইটো কাৰণে তেওঁ ল'ব ইচ্ছুক নকৰোঁ এণ্ড নেক্সট কিবা হেৰিং দিছে নাই দিয়া কাৰণ কিয় কাৰণে সেইটো ৰেজিষ্ট্ৰীয়ে ডিচাইড কৰিব আকৌ কেতিয়া উঠিব কাৰণ তেওঁলোকৰ উকিল কলকাতাৰ পৰা আহিছে যিহেতু চ' সেইটো কাৰণে তেওঁলোক চাগে ৰেজিষ্ট্ৰীত যাই কথা পাতিব পাৰে ত' ৰেজিষ্ট্ৰীত কথা পাতি যদি ডেট এটা নিৰ্ধাৰিত কৰে সেইমতে ফিক্স আইটেম হিচাপে আহিব নহ'লে এনি টাইম আহিব ঠিক আছে আইটেম নম্বৰ 5 হৈছে অনাৰেবল জাষ্টিছ পাৰ্টিজ্যোতি শইকীয়া ছাৰৰ ফটো কিন্তু তেখেতে যদি আইটেমটো কল কৰিলে অৰ্থাৎ কেছটো কল কৰিলে তেতিয়া অনাৰেবল কোৰ্টে ক'লে যে মই এই কেছটো ল'ব ইচ্ছা নকৰোঁ যিটো আমাৰ ভাষাত ৰেফিউজ কৰা বুলি হয় তেওঁ ক'লে ডিষ্ট্ৰিক্ট ৰিপৰ্টে কিন্তু বেলেগ বেঞ্চৰ যিটো ল'ব তেওঁলোকৰ ওচৰত যাব মানে আজি শুনানি নহ'ব তেওঁৰ একোৱেই নহ'ব তেওঁ নলওঁ বুলি কৈছে জাজে নিজে কৈছে মই এই কেছটোৰ পৰা বঞ্চিত থাকিব বিচাৰিছোঁ তেওঁ পাৰ্চনেল কথা থাকিব সেইটো কাৰণে তেওঁ ল'ব ইচ্ছুক নকৰোঁ এণ্ড নেক্সট কিবা হেৰিং দিছে নাই দিয়া কাৰণ কিয় কাৰণে সেইটো ৰেজিষ্ট্ৰীয়ে ডিচাইড কৰিব আকৌ কেতিয়া উঠিব কাৰণ তেওঁলোকৰ উকিল কলকাতাৰ পৰা আহিছে যিহেতু চ' সেইটো কাৰণে তেওঁলোক চাগে ৰেজিষ্ট্ৰীত যাই কথা পাতিব পাৰে ত' ৰেজিষ্ট্ৰীত কথা পাতি যদি ডেট এটা নিৰ্ধাৰিত কৰে সেইমতে ফিক্স আইটেম হিচাপে আহিব নহ'লে এনি টাইম আহিব ঠিক আছে আইটেম নম্বৰ 5 হৈছে অনাৰেবল জাষ্টিছ পাৰ্টিজ্যোতি শইকীয়া ছাৰৰ ফটো কিন্তু তেখেতে যদি আইটেমটো কল কৰিলে অৰ্থাৎ কেছটো কল কৰিলে তেতিয়া অনাৰেবল কোৰ্টে ক'লে যে মই এই কেছটো ল'ব ইচ্ছা নকৰোঁ যিটো আমাৰ ভাষাত ৰেফিউজ কৰা বুলি হয় তেওঁ ক'লে ডিষ্ট্ৰিক্ট ৰিপৰ্টে কিন্তু বেলেগ বেঞ্চৰ যিটো ল'ব তেওঁলোকৰ ওচৰত যাব মানে আজি শুনানি নহ'ব তেওঁৰ একোৱেই নহ'ব তেওঁ নলওঁ বুলি কৈছে জাজে নিজে কৈছে মই এই কেছটোৰ পৰা বঞ্চিত থাকিব বিচাৰিছোঁ তেওঁ পাৰ্চনেল কথা থাকিব সেইটো কাৰণে তেওঁ ল'ব ইচ্ছুক নকৰোঁ এণ্ড নেক্সট কিবা হেৰিং দিছে নাই দিয়া কাৰণ কিয় কাৰণে সেইটো ৰেজিষ্ট্ৰীয়ে ডিচাইড কৰিব আকৌ কেতিয়া উঠিব কাৰণ তেওঁলোকৰ উকিল কলকাতাৰ পৰা আহিছে যিহেতু চ' সেইটো কাৰণে তেওঁলোক চাগে ৰেজিষ্ট্ৰীত যাই কথা পাতিব পাৰে ত' ৰেজিষ্ট্ৰীত কথা পাতি যদি ডেট এটা নিৰ্ধাৰিত কৰে সেইমতে ফিক্স আইটেম হিচাপে আহিব নহ'লে এনি টাইম আহিব ঠিক আছে